বাবাই সিদিনা ভণ্টিহঁতৰ বিয়াৰ পৰা অহাৰ পৰাই বৰ আমনি কৰি আছে। সি হেনো বিয়া পাতে, তাক হেনো নতুন কইনা এজনী লাগে। কথাটো শুনি মই বৰ চিন্তাত পৰিছোঁ জানা। আমাৰ ঘৰখনত কি নাই, খাই শেষ কৰিব নোৱাৰাকৈ ধন সম্পত্তি আছে। কিন্তু সি যদি ভাল হ'ল হয়, তালৈ কোনে ছোৱালী নিদিলে হয় বাৰু। কিন্তু এতিয়া সি ইমান অসুস্থ, তালৈ কোনে ছোৱালী দিব বাৰু। এইকেইদিন মই তাক দৰৱ খুৱাব পৰা নাই, ভাত খুৱাব পৰা নাই। খালি নতুন কইনা লাগে, নতুন কইনা লাগে। দেউতা, মা, মোক কেতিয়া নতুন কইনা এজনী আনি দিবা? বাবা, তুমি পুতলাটো লৈ খেলি থাকা। তুমি এতিয়া সৰু হৈ আছা নহয়, ডাঙৰ হ'লে তোমাক নতুন কইনা আনি দিম। মই ডাঙৰ হ'লোৱে দেউতা। ভাইটিয়ে নতুন কইনা আনিলে, মোক তুমি কেতিয়া নতুন কইনা আনি দিবা? মই এতিয়া সৰু হৈ থকা নাই নহয়, মই বহুত ডাঙৰ হ'লো। হ'ব বাবা, তোমাক আমি সোনকালে নতুন কইনা আনি দিম। তুমি যোৱা, ৰুমলৈ যোৱা। মায়ে মোক নতুন কইনা আনি দিব। এতিয়া মই খেলি থাকোগৈ। ছাৰ, বাবাক আজি বৰ ফূৰ্তিত থকা যেন পালোঁ। অঁ, সি হেনো বিয়া পাতে। ৰামু, তই আহিলি? কালি কিয় নাহিলি? কি ক'ম আৰু বাইদেউ, কালি মোৰ ছোৱালীজনীক ল'ৰাই চাবলৈ আহিছিল, সেইকাৰণেই আহিব নোৱাৰিলোঁ। বজাৰ সমাৰো কৰিব আছিল। কি, তোৰ ছোৱালী এজনী আছে নেকি? অ' বাইদেউ, আপুনি হ'বলা গমেই নাপায়। পিছে ল'ৰা ঘৰৰ মানুহ আহিল নে নাই? আহিল ছাৰ। ল'ৰাই কি কৰে? খেতি পথাৰ কৰে, আমাৰ দৰে দুখীয়া মানুহ। তোৰ ছোৱালীজনী কিহত পঢ়ি আছে? হাই ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত আৰু পঢ়াব নোৱাৰিলোঁ। এতিয়া এনেই আছে ঘৰতে। আমাৰ দৰে দুখীয়া মানুহে আৰু কিমান পঢ়াম আৰু। তোৰ যে ছোৱালী এজনী আছে, মোক আগতে কোৱা নাছিলি কিয়? বাইদেউ যে কি কথাবোৰ কয় আৰু। মোৰ ছোৱালীজনী আছে বুলি মানুহৰ আগত এতিয়া মই কৈ ফুৰিলেহে হ'ব আৰু। এতিয়া বিয়া ঠিকেই হ'ল নেকি? নাই বাইদেউ, চাবলৈ আহিছেহে। তেওঁলোকে খবৰ দিম বুলি কৈছে। হয় নেকি? বাৰু যা, তই কামত লাগগৈ যা। কালিও নাহিলি, ধেৰ কাম আছে। হ'ব বাইদেউ। হেৰি, মই দেখোন মনে মনে কথা এটা ভাবিছোঁ। কি কথা? আমাৰ বাবালৈ দেখোন ৰামৰ জীয়েককে বোৱাৰী কৰি আনিব পাৰোঁ। ধেই, তুমি কি কথা কৈছা? অঁ আকৌ, দুখীয়া মানুহ। বাবালৈনো ক'ত ভাল ছোৱালী এজনী বিচাৰি পাম। ৰামক যদি অকণমান টকা পইচাৰ লোভ দিওঁ, কিজানি তাৰ জীয়েকক আমাৰ বাবালৈ বিয়া দিয়েই। সি যদি বেয়া পায় তেতিয়া? বেয়া পালে পাব আৰু। তাৰ দৰে এজন মানুহে আমাক বেয়া পালে আমাৰনো কি আহে কি যায়। বাৰু, তুমি ভাল দেখিছা যদি ৰামক সুধিবা। মই ৰামক কথাটো সুধিম। ৰামু, গাখীৰখিনি গৰম কৰিলি নে? অঁ বাইদেউ, গৰম কৰিলোঁ। ঠাণ্ডা হ'লে বাবাক এগিলাচ দি থৈ আহিবি। হ'ব বাইদেউ। ৰামু, তোৰ লগত মোৰ কথা এটা আছিল। কওকচোন। তই বেয়া নাপাওঁ যদি তোৰ ছোৱালীজনীক মোৰ ল'ৰাটোলৈ বিয়া দিবি নেকি? বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? আপোনাৰ সেই পাগল ল'ৰাটোলৈ মোৰ ছোৱালীজনী? তই চিন্তা কৰিব নালাগে। ডক্টৰে কৈছে আমাৰ বাবা হেনো ভাল হ'ব। আৰু শুন, তোক যিমান টকা পইচা লাগে মই চব দিম। তই আমাৰ ঘৰত কামো কৰিব নালাগে। আৰু তাই মোৰ ঘৰলৈ বোৱাৰী হৈ আহিলে একমাত্ৰ বোৱাৰী হ'ব। এই সা সম্পত্তি সকলোবোৰ তাইৰ নামতে কৰি দিম। নাই নাই বাইদেউ, মই টকাৰ লোভত পৰি মই মোৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰিব নোৱাৰোঁ। তাইক মই বিক্ৰী কৰি দিয়া নিচিনা হ'ব আপোনালোকৰ ঘৰত। আপুনি বেয়া নাপাব বাইদেউ, মই কেতিয়াও এনে কাম কৰিব নোৱাৰিম। মই বুজিছোঁ তই কিয় এনেকৈ মানা কৰিছ। তই আচলতে কথাবোৰ ভালদৰে ভাবিয়ে চোৱা নাই। ঘৰলৈ গৈ অকণমান ঠাণ্ডা মগজুৰে কথাবোৰ ভাবি চাবিচোন। চাবি, তোৰ মোৰ ঘৰলৈ তোৰ ছোৱালীজনীক বিয়া দিবলৈ মন যাব। এতিয়া বাবাক গাখীৰ এগিলাচ দি থৈ আহগৈ যা। হ'ব বাইদেউ। মাজনী, ল'ৰা ঘৰৰ মানুহে খবৰ দিছে তোক হেনো তেওঁলোকে পচন্দ কৰিছে। এতিয়া তোৰ পচন্দ হৈছেনে নাই? মা, মোৰ এতিয়াই বিয়া হ'বলৈ মন নাই অ'। মোৰ লগৰ ছোৱালীবোৰ পঢ়িয়ে আছে। মই পঢ়িব নোৱাৰিলোঁ বুলিয়ে তোমালোকে মোক বিয়া দিবলৈ খুজিছানে? মোৰ কিন্তু এতিয়াই সংসাৰৰ মায়াজালত সোমাবলৈ মন নাই। দেউতাৰো তোক লৈ বৰ চিন্তা। গতিকে ল'ৰা এটা পাওঁতেই বিয়াখন দিওঁ বুলি ভাবিছে। তইনো কিয় বাৰে বাৰে মানা কৰি থাকোঁ? মা, মোক আৰু কেইদিনমান তোমালোকৰ লগত থাকিবলৈ দিয়াচোন। মই থকাৰ কাৰণে তোমালোকে তাৰমানে বেয়া পাই আছা ন? তেনেকুৱা কথা নহয়। তই আমাৰ লগত থাকিলে আমি আকৌ কিয় বেয়া পাম? কিন্তু ছোৱালী কুৰিতেই বহি, তাতে আকৌ আমি হৈছোঁ দুখীয়া মানুহ। গতিকে সময়ত ল'ৰাটো পাওঁতে বিয়াখন দিওঁ বুলি ভাবিছোঁ। হ'ব মা, মোৰ এতিয়াও ইমান বয়স হোৱা নাই। মই একেবাৰে বিয়া নহওঁ বুলি কোৱা নাই নহয়। বিয়া হ'ম, কিন্তু কেইদিনমানৰ পিছত। কিন্তু দেউতাক মই এতিয়া কি বুলি ক'ম? দেউতাক তুমি একো ক'ব নালাগে, দেউতাক মই ক'ম। হ'ব দে তেনেহ'লে, তই বিয়া হ'ব ইচ্ছা কৰা নাই যেতিয়া আমি তোক জোৰ কৰি বিয়া নিদিওঁ। বাবা, ভাত খোৱাগৈ ব'লা। অ' মা, তুমি যে কৈছিলা মোক বিয়া পাতি দিম বুলি, মোৰ কইনাজনী ক'ত আছে? তাই মাকৰ ঘৰত আছে। মোক কেতিয়া বিয়া পাতি দিবা মা? দিম ৰ'বা, ছোৱালী চাইছোঁহে। বিয়া হ'ব আৰু লাহে লাহে। অ' মা, মোৰ কইনাজনী কিন্তু ভাইটি কইনাজনীৰ নিচিনা ধুনীয়া হ'ব লাগিব। তোমাৰ কইনাজনী ধুনীয়া কইনা। ব'লা, এতিয়া তুমি ভাল ল'ৰাৰ দৰে ভাতকেইটা খাই লোৱাগৈ। ভাত খোৱাৰ পিছত মই দৰৱো খাম ন মা? তেতিয়াহে মোক ধুনীয়া কইনাই ভাল পাব। অঁ আকৌ, তুমি ভাল হ'লে তোমাক ধুনীয়া কইনাই ভাল পাব। ব'লা। আজি ৰশ্মিক মই মোৰ মনৰ কথা ক'বই লাগিব। তাইক কিন্তু ল'ৰায়ো চাবলৈ আহি আছে। হয়তো কেতিয়াবা তাই বিয়া ঠিক হৈ যাব পাৰে। গতিকে মই মোৰ মনৰ কথাটো আজি তাইক ক'মেই। তাই আনৰ লগত বিয়া হৈ যোৱাটো মই একেবাৰে সহ্য কৰিব নোৱাৰিম। ৰশ্মি, ৰ'বাচোন, মই তোমাৰ কাৰণে ৰৈ আছোঁ। মোৰ কাৰণে? কোৱাচোন। মই তোমাক বহুত দিনৰ পৰা কথা এটা ক'ম বুলি ক'ব পৰা নাই ৰশ্মি। কোৱাচোন, কি ক'ম বুলি ভাবিছা? মই তোমাক ভাল পাওঁ ৰশ্মি। তুমি মোক ভাল পাবানে? মই তোমাক সেইটো দৃষ্টিৰে কোনোদিনাখনেই চোৱাই নাছিলোঁ। তুমি
তুমি মোক সন্মান কৰাৰ কাৰণে মোৰ ভাল লাগে আৰু সেইকাৰণে মই তোমাৰ প্ৰেমত পৰিছোঁ। তুমি কোৱা মোক ভাল পোৱা নে নোপোৱা? মই তোমাক বিয়া পাতিব বিচাৰোঁ। মই এতিয়া একো ক'ব নোৱাৰিম। মই পিছত ভাবি চিন্তি কিবা এটা ক'ম বাৰু। ৰশ্মি, না নকৰিবা। মই তোমাৰ পজিটিভ এনচাৰটোলৈ ৰৈ থাকিম। মই এতিয়া আহোঁ দিয়া। অঁ, যোৱা। হেৰি, আপোনাৰ এইকেইদিন কি হৈছে? কামলৈও যোৱা নাই। গা বেয়া নেকি বাৰু? মনটোও মাৰি আছে। আপোনাৰ যদি গা বেয়া, ময়ে কামলৈ যাওঁ নহ'লে। নে আকৌ মালিকে কামলৈ যাব মানা কৰিছে? মালিকে কামলৈ যাবলৈ মোক মানা কৰা নাই, মইহে যোৱা নাই। অঁ, আপুনি দেখোন কান্দিছে। হেৰি, আপোনাৰ কি হৈছে? সঁচা কথা কওকচোন। মালিকৰ যে সেই পাগল পুতেকটো। অঁ, তাৰ কি হ'ল? সি মৰিল নেকি? নাই মৰা। মালিকে মোক টকাৰ লোভ দেখাইছে। তাৰ সেই পাগল পুতেকটোলৈ মোৰ ছোৱালীজনীক হেনো বিয়া দিব লাগে। মালিকনীয়ে মোক স্পষ্টকৈ নিজেই সুধিছে। কি? তেওঁলোকৰ ইমান সাহ? সেই পাগল পুতেকটোলৈ ছোৱালী বিয়া কৰাব বিচাৰিছে? মই যেনিবা দুখীয়াই হ'লোঁ, সেইবুলিয়ে মই মোৰ ছোৱালীজনীক সেই পাগল ল'ৰাটোলৈ বিয়া দিম নেকি? নাপায় দেই। মানুহৰ টকা হ'ল বুলিয়ে ইমান অহংকাৰ গৌৰৱ হ'ব নাপায়। আপুনি কি বুলি ক'লে? মই দুখীয়া হ'লোঁ বুলিয়ে টকাৰ লোভত পৰি সেই পাগল ল'ৰাটোলৈ মোৰ ছোৱালীজনীক মই বিয়া দিম নেকি? মই চিধা বিয়া নিদিওঁ বুলি কৈ থৈ আহিছোঁ আৰু তেওঁলোকৰ ঘৰত কামো নকৰোঁ বুলি কৈ থৈ আহিছোঁ। সেইকাৰণে মই এইকেইদিন কামলৈ যোৱা নাই। ভালেই কৰিলে। নালাগে, এনেকুৱা মানুহৰ ঘৰত কাম নকৰিলেও হ'ব। আপুনি বেলেগ এটা কামৰ যোগাৰ কৰক। অঁ, কৰিব লাগিব। হেৰা, মাজনী ঘৰত নাই নেকি? নাই, তাই টিউশ্যন দুটা যে ঠিক কৰি লৈছিল, সেই ল'ৰা ছোৱালীকেইটাক টিউশ্যন কৰিবলৈ গৈছে। ঠিকে আছে দিয়া। তুমি তাইৰ কাণত এইবোৰ কথা নেপেলাবা দেই। তাই এইবোৰ কথা শুনিলে মনত বৰ কষ্ট পাব। আপুনি চিন্তাই নকৰিব। মই তাইৰ কাণত এইবোৰ কথা কেতিয়াও পৰিবলৈ নিদিওঁ। আপুনি চকুৰ পানী মুচক। এইবোৰ কথাত চকুৰ পানী উলিওৱা কথা নহয়। ভালকৈ এসেকা দিহে থৈ আহিব লাগিছিল। কিন্তু মোৰ ভয় লাগিছে জানা। তেওঁলোক হাত দীঘল মানুহ। যদি কিবা জোৰ জবৰদস্তি কৰি আমাৰ ছোৱালীজনীক লৈ যায় তেতিয়া? মাজনীয়ে বিয়া নহওঁ নহওঁ বুলি কৈ আছে, কিন্তু তাইৰ কথা শুনি থাকিলে নহ'ব। এইবাৰ ল'ৰা আহিলে তাইক বিয়া দিমেই। তাইৰ কথা আৰু নুশুনো। পাগল ল'ৰা এটালৈ বিয়া হোৱাতকৈ দুখীয়া ঘৰৰ ল'ৰা এটালৈ বিয়া হোৱাই ভাল। আপুনি চকুৰ পানী মুচক। ব'লক পাকঘৰলৈ যাওঁ, দুয়োটাই চাহ একাপ একাপ খাওঁগৈ। ব'লা। সাগৰদা সঁচাকৈ ভাল ল'ৰা। তেওঁৰ নিচিনা ল'ৰা এটালৈ বিয়া হ'বলৈ সকলো ছোৱালীয়ে বিচাৰে। কিন্তু তেওঁ মোক প্ৰস্তাৱটো দিয়াৰ পিছতো মই কিয় পিছত ক'ম বুলি ক'লোঁ? তেওঁক মই ভাল পাওঁ বুলি কৈ থৈ অহা হ'লেই ভাল আছিল। মই কাইলৈ তেওঁক লগ কৰি হ'ব বুলি কৈ দিম। মাজনী, মাজনী। অঁ মা, কোৱা। আৰে, মই মাতোতে এতিয়া চক খাই উঠিছ যে? কি চিন্তা কৰি আছিলিনো? নাই মা, একো চিন্তা কৰা নাই। কি হ'ল কোৱা? ইমান দিনে তোৰ কথা মতেই থাকিলোঁ। এতিয়া আৰু তোৰ কথা শুনি ৰৈ নাথাকোঁ। এইবাৰ তোৰ বিয়াখন পাতিম বুলি ভাবিছোঁ। আকৌ তোমাৰ বিয়াৰ কথা আৰম্ভ হৈ গ'লনে? অঁ, তই কথাবোৰ বুজিবলৈ অকণমান চেষ্টা কৰ। দেউতাৰে পাৰা হৈ থাকোঁতে তোক বিয়াখন দিব লাগিব সোনকালে। হ'ব দিয়া, মুঠতে কেইদিনমান ৰখা। মোৰ বিয়া হ'বলৈ মন গ'লে মই তোমালোকক নিজেই ক'ম। তাৰমানে কি তই ক'ৰবাত ল'ৰা চৰা চাই আছ নেকি? তুমি যে কি কথা কোৱা আৰু দেই মা। নাই চোৱা, চালে ক'ম দিয়া। আমি কিন্তু বেছিদিন ৰৈ নাথাকোঁ। তোৰ বিয়াখন সোনকালে পাতিম। হ'ব দিয়া, মুঠতে আৰু কেইদিনমান ধৈৰ্য ধৰা। তই কি বুজিবি, আমি কিমান ডাঙৰ টেনশ্যনত আছোঁ। তোক সোনকালে বিয়াখন দি আজৰি কৰি দিব পাৰিলে বাচিছোঁ আৰু। নহ'লে কেনেবাকৈ মালিকৰ ঘৰৰ মানুহে তাৰ পুতেকলৈ খুজিব আহিলে আমি বিপদত পৰি যাম। মইতো কালি সাগৰদাক এইখিনি জেগালৈ অহা কথা কৈছিলোঁ, কিন্তু তেওঁ নাহিল যে। তেওঁ মোৰ লগত কিবা গেম খেলা নাইতো? ৰশ্মি, তুমি আহিলা? মই অথনিতে আহিলোঁ। তুমি আহি আগুৱাই গ'লা বুলি অকণমান আগলৈ বিচাৰি গৈছিলোঁ। ৰশ্মি, মই কোৱা কথাটো কিবা ভাবিলানে? ভাবিলোঁ। কি ভাবিলা কোৱা? না বুলি নক'বা কিন্তু দেই। সাগৰদা, তুমি মোক ভাল পোৱাৰ দৰে ময়ো তোমাক ভাল পাওঁ। সঁচা? সঁচা বুলি সুধিছা যে? বিশ্বাস হোৱা নাই নেকি? হৈছে হৈছে, কিয় নহ'ব? মই বিৰাট ভয় খাই আছিলোঁ জানা, তুমি মোক নহ'ব বুলি ক'বা বুলি। আজি যে মোৰ মনটো বহুত ভাল লাগিছে। তোমাক মই বুজাব পৰা নাই। কিন্তু এটা কথা সাগৰদা, ঘৰৰ মানুহে মোক বিয়া দিবলৈ বহুত জোৰ জাৰ চলাই আছে। মই কথাবোৰ অলপ অলপ গম পাইছোঁ। তুমি চিন্তা নকৰিবা, মই তোমাক অতি সোনকালে বিয়া পাতিম আৰু তুমি মোৰ ঘৰৰ লখিমী বোৱাৰী হ'বা। মই একো নভবা নিচিন্তাকৈ তোমাক এছ কৈছোঁ হয়, কিন্তু তোমাৰ ঘৰৰ মানুহে মোক বা মানি লয় নে নলয়? সেইবোৰ তুমি চিন্তাই কৰিব নালাগে। মোৰ পচন্দেই মোৰ মা দেউতাৰ পচন্দ। যি কৰা সোনকালে কৰিবা, নহ'লে কিন্তু মা দেউতাই মোক বেলেগ ল'ৰালৈ বিয়া দি দিব। হ'ব দিয়া। মই এতিয়া যাওঁ, ঘৰত গম নোপোৱাকৈ আহিছোঁ। ঠিক আছে, যোৱা। মোৰ মনটো যে আজি কিমান ভাল লাগিছে, নিজকে বুজাব পৰা নাই। বৰকৈ বিষাইছে কঁকালটো, মই পোন হ'ব পৰা নাই। হেৰা, তোমাৰ কি হৈ গ'ল হঠাতে? চাওঁ, কিমান কৈছোঁ কঁকালৰ বিষটো তুমি ডক্তৰক দেখাই লোৱা। নাই, তুমি মোৰ কথা নুশুনা। এতিয়া এয়া কি হৈছে চাওঁ। মই পোন হ'ব পৰা নাই। মাজনী, মাজনী ক'ত আছ? সোনকালে আহ, মাৰো কিবা এটা হৈছে। মা, মা কি হৈছে তোমাৰ? মা, দেউতা, মাৰ কি হৈছে? ব'ল আমাক হস্পিটেল লৈ যাওঁ। অঁ মাজনী, মাৰক হস্পিটেল নিব লাগিব। মাৰৰ কিবা এটা হৈছে। ডক্টৰ, এখেতৰ কি হৈছে? ৰিপৰ্টটো ওলালনে? হয়, ৰিপৰ্টটো ওলাল। আপুনি মোৰ লগত কেবিনলৈ আহকচোন। মাজনী, তই মাৰৰ লগতে থাকচোন দেই। দেউতা,
মই মাৰ লগতে আছোঁ, তুমি যোৱা। মাজনীও, ডক্টৰে দেউতাৰক কিয় এনেকৈ মাতি লৈ গৈছে? মোৰ কিবা ডাঙৰ বেমাৰ হৈছে নেকি? নাই মা, তোমাৰ একো ডাঙৰ বেমাৰ হোৱা নাই। তুমি একো চিন্তা কৰি নাথাকিবা, আমি আছোঁ নহয়। তোমাৰ কিবা হ'লেও আমি ভাল কৰি লৈ যাম। মোৰ যদি একো ডাঙৰ বেমাৰেই হোৱা নাই, তেনেহ'লে ডক্টৰে দেউতাৰক কিয় তেনেকৈ মাতি লৈ গৈছে? তোমাৰ কাৰণে ঔষধ আনিবলৈ দিব চাগে। তুমি চিন্তা কৰি নাথাকিবা, তোমাৰ একো হোৱা নাই। ছাৰ, কওকচোন মোৰ পত্নীৰ কি হৈছে? আপুনি মোক কিয় এনেকৈ মাতি আনিছে? আপোনাৰ পত্নী 2টা কিডনীয়ে বেয়া হৈছে। কি? হে ভগৱান, এতিয়া কি কৰিম ছাৰ? এটা কিডনী ভাল হৈ থাকিলেও মানুহ জীয়াই থাকিব পাৰে, কিন্তু তেখেতৰ 2টা কিডনীয়ে বেয়া হৈছে। গতিকে তেওঁ কিডনী ডনেট কৰিব লাগিব। ছাৰ, তেনেহ'লেতো বহুত টকা প্ৰয়োজন হ'ব। টকাটো লাগিবই। যদি কিডনী এটা চেঞ্জ কৰি দিয়ে তেনেহ'লে তেওঁ জীয়াই থাকিব, নহ'লে তেওঁ বেছিদিন জীয়াই নাথাকে। মোৰ ক'বলগীয়াখিনি ক'লোঁ। এতিয়া কি কৰে আপোনালোকৰ কথা। মোক সোনকালে ৰিজাল্টটো দিব। মোৰ বেলেগ পেচেণ্ট চাবলগীয়া আছে, ব'লক। দেউতা, মাৰ কি হৈছে দেউতা? তুমি কিয় কান্দিছা? মাজনী, মাৰৰ 2টা কিডনীয়ে বেয়া হৈছে। ডক্টৰে কৈছে এটা কিডনী থাকিলেও জীয়াই থাকিব পাৰে, কিন্তু এটা কিডনী লগাবলৈ হ'লে বহুত টকা লাগিব। দেউতা, তেনেহ'লে এতিয়া কি কৰিম বুলি ভাবিছা? মই একো ভাবি চিন্তি পাৰ পোৱা নাই মাজনী। দেউতা, তুমি এটা কাম কৰা। আমাৰ মাটি বাৰী যিমানখিনি আছে গোটেইখিনি বিক্ৰী কৰি দিয়া, আৰু তোমাৰ মালিকৰ পৰা পইচা অলপ ধাৰে বিচৰা। পিছত লাহে লাহে ধাৰ মাৰিম বুলি ক'বা। মালিকৰ ওচৰলৈ মই কেনেকৈ যাওঁ মাজনী? তেওঁ মোক বহুত ডাঙৰ কথা এটা কৈ থৈছে। কি কথা কৈছে দেউতা? তেওঁ যে পাগল পুতেক এটা আছে, সেই পুতেকটোলৈ তোক বিয়া দিয়াৰ কথা কৈছিল। সেইকাৰণে আজি বহুদিন ধৰি মই তেওঁলোকৰ ঘৰত কাম কৰিবলৈ যোৱা নাই। মই যদি তোক মালিকৰ সেই পাগল পুতেকটোলৈ বিয়া দিওঁ, তেনেহ'লে মই যিমান টকা বিচাৰোঁ মালিকে মোক সিমান টকাই দিব। তেওঁ মোক এনেবোৰ প্ৰস্তাৱ দিয়াৰ কাৰণে মই তেওঁলোকৰ ঘৰলৈ নোযোৱাকৈ আছোঁ। দেউতা, তুমি যোৱা। মই মালিকৰ সেই পাগল পুতেকটোলৈ বিয়া হ'ম বুলি ক'বা, আৰু যিমান টকা লাগে তুমি লৈ আহা। মুঠতে মাক ভাল কৰিব লাগিব দেউতা। মাজনী, তই এইবোৰ কি কথা কৈছ? মই জানি বুজি সেইবোৰ ভুল কেনেকৈ কৰোঁ বাৰু? একো নহয় দেউতা, তুমি যোৱা। মই মাক মৰি যাবলৈ দিব নোৱাৰোঁ। মাজনীও, মই জানি বুজি তেনেকুৱা এটা ভুল কৰিব নোৱাৰোঁ। সেই পাগল ল'ৰাটোলৈ বিয়া হ'লে তোৰ কোনো ভৱিষ্যত নাই। দেউতা, তুমি চব কথা বাদ দিয়া, তুমি মাৰ কথা ভাবা। মোৰ সেই পাগল ল'ৰাটোলৈ বিয়া হ'বলৈ কোনো ধৰণৰ আপত্তি নাই। তুমি যোৱা, মাৰ চিকিৎসাৰ বাবে যিমান টকা লাগে লৈ আহা। মই সেই ল'ৰাটোলৈ বিয়া হ'ম দেউতা। ছাৰ, বাইদেউ ঘৰত আছেনে? বাকী আজি হাইঠা মাটিত পৰিল দেখোন। বাইদেউ, আপোনালোকে ক'ৰবালৈ যাবলৈ ওলাইছে নেকি? আমি এফালে যাবলৈ ওলাইছিলোঁ। বাইদেউ, আপুনি যে কৈছিলে আপোনাৰ ল'ৰাটোলৈ মোৰ ছোৱালীজনীক বিয়া দিয়া কথা, আৰু তাইক বিয়া দিলে আপুনি যে মোক টকা দিম বুলি কৈছিল। মই মোৰ ছোৱালীজনীক আপোনাৰ ল'ৰালৈ বিয়া দিব ৰাজি আছোঁ। বাইদেউ, আপুনি মোক 50 লাখ টকা এটা দিয়ক, মই মোৰ ছোৱালীজনী আপোনাৰ ল'ৰালৈ বিয়া দিম। আগতে দেখোন বৰ উফাইদাম মাৰিছিলি বিয়া নিদিওঁ বুলি, এতিয়া আকৌ কি হ'ল? বাইদেউ, মোৰ পত্নী বহুত ডাঙৰ বেমাৰত পৰিছে। তেওঁ 2টা কিডনীয়ে বেয়া হৈ গৈছে। এতিয়া তেওঁক কিডনী এটা দিবলৈ হ'লে 50 লাখ টকা লাগিব। মোৰ কোনোফালে উপায় নাইকিয়া হৈছে। গতিকে মই লাষ্টত এইটো কথাকেই সিদ্ধান্ত কৰিলোঁ। পিছে তোৰ ছোৱালীজনী ক'ত আছে? তাই হস্পিটেলতে আছে। আগে তোৰ ছোৱালীজনীক মোৰ ঘৰলৈ লৈ আহ। মোৰ ল'ৰাই তোৰ ছোৱালী সেন্দুৰ দিয়াৰ পিছতহে মই টকা দিম। হ'ব বাইদেউ, মই তাইক লৈ আহোঁগৈ ৰ'ব। বেচেৰাই বৰ উফাইদাং মাৰিছিল, এতিয়া নিজে নিজে আহি ভৰিত পৰিছেহি। যি কি নহওক, তেওঁ মোৰ ল'ৰাটোৰ মনৰ আশাটো পূৰ হ'ব। ছাৰ, বাইদেউ তাই আহিছে। ক'ত তোৰ ছোৱালী? মাজনী, ভিতৰলৈ আহ। এইজনীয়ে মোৰ ছোৱালীজনী। বা, দেখিবলৈ বৰ ধুনীয়া দেই। তুমি আমাৰ ঘৰত বিয়া হ'লে একো অসুবিধা নোপোৱা। ধন টকা পইচা খোৱা বোৱা সকলোবোৰে ফেচিলিটি ভালকৈ পাবা। খালি মোৰ ল'ৰাটোহে ব্ৰেইনটো অকণমান। আপুনি মনে মনে থাককচোন। হেৰা, বাবাক মাত দিয়া, সি তাৰ কইনাজনী চাওক আকৌ। বাবা, বাবা চাওঁ, ইফালে আহাচোন। মা, তুমি মোক মাতিছিলা? তুমি যে বিয়া পাতিম বুলি কৈছিলা, আৰু তোমাক যে ধুনীয়া কইনা এজনী লাগে বুলি কৈছিলা, এইজনী তোমাৰ কইনা। চোৱাচোন, তোমাৰ ভাল লাগিছেনে? অঁ মা, ভাল লাগিছে। কইনাজনী বৰ ধুনীয়া, কিন্তু কইনাজনীয়ে কিয় কান্দি আছে মা? মনটো বেয়া লাগিছে যে, সেইকাৰণে কান্দি আছে। তুমি নাকান্দিবা ধুনীয়া কইনা, মন বেয়া নকৰিবা। আহা, মোৰ লগতেই খেলি থাকিবা। আমি দুয়োটাই আজি দৰা কইনা খেলিম দেই। আহা আকৌ, আজিৰ পৰা তুমি আমাৰ ঘৰৰ বোৱাৰী। আজিৰ পৰা বাবাৰ দায়িত্ব তোমাৰ হাতত। তাক গা ধুওৱা, সময়মতে খোৱা বোৱা সকলোবোৰ। অ' মা, কইনাজনী নাহে দেখোন। মাজনী, তোক মাতিছে, যা। দেউতা। তুমি নাকান্দিবা ধুনীয়া কইনা, তুমি কান্দিলে ময়ো কান্দিম। আহা আকৌ, কিয় ৰৈ আছা? দেউতা। যা মাজনী, যা। যোৱা বোৱাৰী, বাবাৰ লগত ভিতৰলৈ যোৱা। আহা, আমি দুয়োটাই এতিয়া খেলিমগৈ দেই। ছাৰ, এতিয়া মোক টকাখিনি সোনকালে দিয়ক। ৰবি দি আছোঁ। তই বেছি চিন্তা কৰি থাকিব নালাগে ৰামু। তোৰ ছোৱালীলৈ মনত পৰিলে তই আহি আহি মাজে মাজে চাই যাবি, আৰু তাইকো পঠিয়াম বাৰু তোৰ ঘৰলৈ। হ'ব বাইদেউ। ৰামু, এয়া টকা ল, আৰু লাগিলে কবি। মই আহিছোঁ ছাৰ, মোৰ ছোৱালীজনীক চাব। 6 মাহৰ পিছৰ কথা। অ' ধুনীয়া কইনা, তোমালোকৰ গাঁওখন ইমান ধুনীয়া।
মোৰ ইয়াত থাকি বহুত ভাল লাগিছে জানা। গাঁৱৰ হাৱা পানীবোৰ বহুত ভাল। চহৰৰ যান্ত্ৰিকতাৰ মাজত সোমাই থকা মানুহবোৰে গাঁৱলৈ আহিলে বহুত ভাল পায়। গাঁৱত উশাহটো মুকলি কৰি ল'ব পৰা যায়। আজি আমি ইয়াৰ পৰা যাবগৈ লাগিব ন? মোৰ কিন্তু একেবাৰে যাবলৈ মন যোৱা নাই। যাব লাগিব, নহ'লে ঘৰত মা দেউতা অকলে আছে নহয়। বাহ ৰশ্মি বাহ, সঁচাকে দেই। মানুহে যে কয় মাইকী মানুহে টকা পালে সকলো কৰিব পাৰে, কথাটো সঁচা। তুমি টকাৰ কাৰণে এজন পাগল ল'ৰাৰ লগত বিয়া হ'লা? অ' ধুনীয়া কইনা, এই ল'ৰাজনে মোক পাগল বুলি কৈছে নেকি? নাই কোৱা। সাগৰ, মোক চম্ভালি কথা ক'বা। মুখখন থাকি বুলিয়ে যি টি কথা ক'বা নেকি? এওঁ পাগল হ'লেও মোৰ স্বামী, আৰু মোৰ স্বামীৰ কথা কোনোবাই বেয়াকৈ কোৱাটো মই একেবাৰে সহ্য নকৰোঁ। মই একো ভুল কোৱা নাই ৰশ্মি। তোমাৰ যদি কথা কৈ হ'ল, তেনেহ'লে ইয়াৰ পৰা যোৱা। মোৰ চকুৰ সন্মুখৰ পৰা এতিয়াই আঁতৰ হোৱা। মোক তুমি এটা কথাৰ উত্তৰ দিব লাগিব। তুমি মোক কিয় এৰি থৈ বেলেগৰ লগত বিয়া হ'লা? তুমি মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলা? এইবোৰ বহুত কথা, যোৱা কথা গ'ল। এতিয়া আৰু এইবোৰ কথা কৈ থাকিব নিবিচাৰোঁ। তুমি যোৱা। নাযাওঁ, মই সোধা প্ৰশ্নৰ উত্তৰ পালেহে মই যাম। সেইটো প্ৰশ্নৰ উত্তৰ মই তোক দিম সাগৰ। কি? অঁ, তাই মোৰ কাৰণেই সকলোবোৰ ত্যাগ কৰিব লগা হ'ল। তাইৰ কাৰণেই আজি মই জীয়াই আছোঁ। তাই মোক জীৱন দান দিলে। তাই জীৱনৰ সকলোবোৰ ত্যাগ কৰি তাই মোক এটা নতুন জীৱন দিলে। তাই টকাৰ লোভত সেই ল'ৰাটোলৈ বিয়া হোৱা নাই, তাই মোৰ কাৰণে সেই ল'ৰাটোলৈ বিয়া হৈছে। আজি 6 মাহৰ আগত মোৰ এটা ডাঙৰ অসুখ হৈছিল। তই হয়তো জান, সেইখিনি সময়ত মোক চিকিৎসা কৰিবলৈ আমাৰ কোনো টকা পইচা নাছিল। মই মৃত্যুৰ লগত যুঁজি আছিলোঁ, আৰু তেতিয়াই তাই সেই সিদ্ধান্তটো ল'লে। আৰু সেই ল'ৰাটোলৈ তাই বিয়া হোৱাৰ কাৰণে তাৰ দেউতাকে মোৰ চিকিৎসাৰ সকলো দায়িত্ব ল'লে। আৰু আজি মই সকলোৰে মাজত জীয়াই আছোঁ। মই এইবোৰ কথা গম পোৱা নাছিলোঁ খুৰী, মোক ক্ষমা কৰি দিব। ৰশ্মি, মই তোমাক মিছাতেই ভুল বুজি আছিলোঁ। তুমি মোক ক্ষমা কৰি দিবা, আৰু তুমি তোমাৰ বৈবাহিক জীৱনত সুখী হোৱা। মা, আমিও গৈ থাকোঁ। ঘৰৰ পৰা ফোন আহিছে, সোনকালে যাবলৈ কৈছে। ঠিক আছে মাজনী, মই গৰম ভাত বনাইছোঁ। ভাত এমুঠি এমুঠি খাই তহঁত গৈ থাক।